মিশন আছিলে শিক্ষাৰ ডিপাৰ্টমেণ্টত সুপাৰ 50 এইটো বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত বডোফা সুপাৰ 50 আমি আৰম্ভ কৰিছিলোঁ আৰু এই সুপাৰ 50ত যোৱা বছৰ আমাৰ ফাৰ্ষ্ট বেটছ নিট আৰু ইয়াৰ আগৰ বছৰত JEEৰ কাৰণে আমাৰ বেটছ আৰম্ভ হৈছিলে কিন্তু এটা বছৰৰ পিছতে খুব ভাল আমি ফলাফল পালোঁ এই বছৰ যিটো আমাৰ ফাৰ্ষ্ট বেটছ আছিলে নিটৰ কাৰণে মেডিকেলৰ কাৰণে 50 জনৰ ভিতৰত 48 জনে নিট ক্লিয়াৰ কৰিছে এইটো আমাৰ কাৰণে বহুত ডাঙৰ এটা সফলতা আমি ভবা নাছিলোঁ যে প্ৰথম এটেম্পটত আমি তেনেকুৱা এটা ফলাফল পাম কিন্তু আমাৰ এই অঞ্চলৰ পৰাই BTR অঞ্চলৰ পৰাই যিখিনি ল'ৰা ছোৱালী নিট দিছিলে ইয়াত মানে 614ৰ পৰা ইয়াৰ ওপৰলৈকে পাৰ্চেণ্টেজ পাবলৈ নাম্বাৰ পাবলৈ মাৰ্কছ পাবলৈ সক্ষম হৈছে গতিকে যিটো মানৱ সম্পদ গঢ়াৰ কাৰণে আৰু বিশেষকৈ মেডিকেল ডিপাৰ্টমেণ্টত হেল্থ ডিপাৰ্টমেণ্টো আমাৰ চাবলৈ আমাৰ অঞ্চলত ডক্টৰৰ বহুত নাটনি আছে এই কাৰণে আমি এই চিন্তাটো কৰিছিলোঁ আৰু যিখিনি চৰকাৰী খৰচ কৰি কোচিং কৰাইছিলে ইয়াৰ ভিতৰত 48 আউট অফ 50 আমাৰ নিট ক্লিয়াৰ কৰাটো এইবাৰ বহুত এটা আনন্দৰ খবৰ আৰু অহা বেটছটো আমি খুব ভালকৈ প্ৰিপেয়াৰ কৰিম যাতে 50 জন পায় আৰু ইঞ্জিনিয়াৰিঙৰ কাৰণে যিটো JEEৰ কাৰণে আমাৰ সুপাৰ 50 আৰম্ভ হৈছিলে ইয়াত যোৱা বেটছটো বহুতখিনিয়ে আমাৰ IITত পাইছে বহুতখিনিয়ে ইঞ্জিনিয়াৰিং কলেজত পাইছে আৰু এইবাৰ আমাৰ ইতিমধ্যে যিটো JEEৰ আমাৰ যিটো এক্সাম হৈ গ'ল ইয়াত মানে 44 আউট অফ 50 মানে 50 জনৰ ভিতৰত 44 জনে আমাৰ JEE ক্লিয়াৰ কৰিছে আৰু ইয়াৰ ভিতৰত 17 জনে এডভান্স ক্লিয়াৰ কৰিছে যিসকলে IITত এডমিশ্যন পাব গতিকে দুইটাও খুব এটা ভাল সফলতা আমি দেখিবলৈ পাইছোঁ ইতিমধ্যে যিটো প্ৰিলিমছ হৈ গ'ল তাতো আমাৰ প্ৰায় 28 জন ল'ৰা ছোৱালীয়ে আমাৰ যিটো APSCৰ প্ৰিলিমছত ক্লিয়াৰ কৰিছে গতিকে সুপাৰ 50 বডোফাৰ নামত যিটো আমাৰ এটা মেগা মিছন এটা আছে সেই মিছনটো খুব এটা সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ ইয়াৰ কাৰণে মই BTR অঞ্চলৰ গাৰ্জেনসকলক ধন্যবাদ দিওঁ BTR অঞ্চলৰ আমাৰ শিক্ষাগুৰুসকলক ধন্যবাদ দিওঁ শিক্ষাৰ এটা নতুন ৰেভলিউশ্যন আহিছে হ'ব পাৰে আগৰ সময়ত এটা হিংসাৰ পৰিৱেশ আছিলে এটা অনিশ্চয় এটা আছিলে বিভিন্ন পৰিৱেশৰ কাৰণে আমাৰ ল'ৰা ছোৱালীয়ে ভাল শিক্ষা গ্ৰহণ কৰিব পৰা নাছিলে কিন্তু এতিয়া সকলোৱে এইবাৰ হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টত বাক্সা আৰ্টছত টপ কৰিছে তামুলপুৰ ছায়েন্সত টপ কৰিছে আৰু সেইকাৰণে সেই ল'ৰা ছোৱালীৰ কাৰণে আমি আৰু কিছুমান মিছন হাতত লৈছোঁ অহা 15 আগষ্টত EDII বুলি কয় ইণ্টাৰনেশ্যনেল ডেভেলপমেণ্ট ইনষ্টিটিউট অফ ইণ্ডিয়া ইয়াৰ এটা কেম্পাছ আমি চিৰাঙত স্থাপন কৰিবলৈ গৈ আছোঁ আৰু IITৰ লগত এটা নতুন প্ৰগ্ৰাম আমি যিটো নেকি আমাৰ যিটো নতুন যিটো কোৰ্চবিলাক আহিছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিভিন্ন কোৰ্চবিলাক আহিছে এইবিলাক টাই আপ কৰিবলৈও আমি কিছুমান চিন্তা চৰ্চা কৰিছোঁ যাতে আমাৰ ল'ৰা ছোৱালীসকলে সোনকালে সংস্থাপন পাব পাৰে আৰু বিভিন্ন বিষয়ত যিবিলাক নতুন বিষয় ইয়াত আগবাঢ়ি যাব পাৰে এইটো এই কাৰণে হৈছে যে আমাৰ ছায়েন্স টিচাৰৰ বহুত অভাৱ আছে বহুত অঞ্চলত ছায়েন্স টিচাৰ নাই এই কাৰণে আমাৰ ষ্টুডেণ্ট নাম্বাৰটো কমি যায় খুব কম ষ্টুডেণ্ট এডমিশ্যন দিব লগা হয় আৰু স্কুলো কম আছে হায়াৰ ছেকেণ্ডাৰী ছায়েন্স বহুত কম আছে ডিগ্ৰী ছায়েন্স বহুত কলেজত কম আছে এই কাৰণে তামুলপুৰত এখন নতুন মানে ডিগ্ৰী ছায়েন্স আৰম্ভ কৰাৰ কাৰণে ইতিমধ্যে আলোচনা কৰা হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াও এগ্ৰী কৰিছে গতিকে আমি ইয়াত ছায়েন্স কলেজ এখন পাম আৰু লগে লগে আমাৰ ছাত্ৰ ছাত্ৰীৰ নাম্বাৰটো বাঢ়িব আৰু এলিমেণ্টাৰী আৰু ছেকেণ্ডাৰীত আমাৰ যিবিলাক ভেকেণ্ট হৈ আছিলে এইটো অহা এক ডেৰ মাহৰ ভিতৰত যেতিয়া এপইণ্টমেণ্ট দিব তেতিয়া ছায়েন্স শিক্ষকবিলাক অহাৰ লগে লগে আৰু ভালকৈ ছায়েন্সটো আমি মবিলাইজ কৰিব পাৰিম আৰু ছায়েন্সৰ কাৰণে আমি আগষ্টিয়া ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যনৰ লগত MOU চাইন কৰি যোৱা 2 বছৰৰ পৰা আমাৰ মোবাইল ভেন ঘূৰি আছে স্কুলবিলাকত যাই বিভিন্ন মোবাইল লেব লৈ যাই পেলাই ছায়েন্সৰ প্ৰেক্টিকেলবিলাক আমাৰ ছাত্ৰ ছাত্ৰীসকলক TLM-বিলাক দেখাই পেলাই তেখেতসকলক কনফিডেন্স বিল্ডিঙৰ কাম কৰা হৈছে চ' সেইকাৰণে ছায়েন্সটো আমি বিশেষকৈ গুৰুত্ব দিছোঁ কাৰণ এতিয়া ছায়েন্স আৰু টেকন'লজিৰ যুগ ইয়াত আমি পিছ পৰি থাকিব নোৱাৰোঁ